থকা বেলেগ এজন সাহিত্যিক ব্যক্তি তেতিয়া মই তেখেতৰ পৰিচয়টো পাইছিলোঁ আমি এতিয়া সেইখিনি পৰিচয় পালোঁ পালোঁৱে বাৰু কিন্তু আমি কিছুমান নজনা কথা মই আজি এটা আপোনালোকে ইয়াত অৱগত কৰিব বিচাৰিছোঁ যিহেতু মই তেখেতৰ সংগ পাইছিলোঁ খুব ভালকৈ 60 জনৰ পৰা সংগ পাইছিলোঁ তেখেত মানে আমি ইয়াত সাহিত্যিক বুলিয়ে জানিছোঁ কিন্তু তেখেতৰ এনেকুৱা কিছুমান অনন্য প্ৰতিভা আছে আমি ভাবিলে আচৰিত পাওঁ আপোনালোকে কি জানে কোনে জানে নাজানো মই কিন্তু আমাৰ সময়ত মই যেতিয়া তেখেতক পাইছিলোঁ তেখেতে বাঁহী বজাইছিল খুব সুন্দৰ বাঁহী বজাইছিলে তেখেতৰ বাঁহী বজালে আমি ৰৈ থাকিব নোৱাৰোঁ মানে বিহু চিহুটো বাদেই বিহু কিমান ঢোল বজাব কিমান সুন্দৰ ঢোল বজায় আৰু কেনেকৈ তেওঁ নাচে মানে তেওঁৰ লগত আৰু এজনে নাছিলে দেই এই কঁকাল ভাঙি এনেকৈ মানে নাচে নহয় এনেকুৱা নাচ মই আজিলৈকে দেখাই নাই গতিকে এইখিনি তেখেতৰ বহুত বেলেগ প্ৰতিভা মানে সেইখিনি এইবিলাকত মানে এনেকুৱাকৈ এটাচ হৈ গৈছিলোঁ মানে এই মানে ককাইদেউক প্ৰায় আমি নেৰোৱে তাৰপৰা ইমান গোটেইখিনি সময়ৰ মাজতো তেওঁ আটাইতকৈ ডাঙৰ কথাটো হ'ল কি তেওঁ বিশেষকৈ তেওঁ মানে এই আমাৰ মেট্ৰিকৰ দেওনা পাৰ হ'বলৈ নাপালে ক্লাছ 10তে থাকোঁতে তেওঁ মানে পঢ়া সামৰিবলগীয়া হ'ল সম্ভৱতঃ ক্লাছ 10ত পঢ়া সামৰিয়ে তেওঁ জোনাইলৈ গুচি গৈছে জোনাইত মানে তেখেতে মানে PWD কোনোবা এটা চাকৰি পাইছিল নেকি তাত বিল্ডিঙত তাত চাকৰি পাই গুচি গৈছে ঠিক কি চাকৰি পাইছিল মই ঠিক এতিয়া ক'ব নোৱাৰিছোঁ তাতে আছিল কিন্তু তাৰ পৰা আহিয়ে ইয়াত আকৌ মানে হেৰি কৰিলে এই আমাৰ চাকৰি অফিচত তাত মানে তেওঁ মানে চাকৰিত সোমালে সেই তাতে সেইটো কাৰণে সোমালে তাৰপিছত কিন্তু তাৰপাছৰ পৰা কিন্তু তেওঁ মই সঘনাই লগ পাবলৈ ধৰিলোঁ সঘনাই লগ পাব লোৱা কথাটো হ'ল কি আৰু এটা মানে খুব মানে সুন্দৰ হেৰি আছিলে কি আমি ব্ৰিজ খেলোঁ এই ড্ৰাইডো আছে ড্ৰাইডো মই আৰু তেখেত আৰু দুজনমান আছে এজন মাষ্টৰ আছে আমি পাৰ্ট না কনক দত্ত তেওঁ ঢুকালে আমি মানে এনেকুৱা হৈছিলোঁ আমি কিজনে লগ খাই এনেকুৱা ব্ৰিজ খেলোঁ অকল গালিয়ে খাইছিলোঁ অনুবাই গালি চোটত আমাৰ ৰক্ষা নদিলে ডেইলি খেলোঁ আমি মানে এই ইমান ইণ্টাৰেষ্টেড আৰু তেখেতে আমাৰখিনি আহিলে কিন্তু তাৰ মাজতে কি কৰে তেখেতে ইমান খুবা কামৰ মাজতো ঘৰত খেতিপথাৰ কৰে খেতিপথাৰ কামৰ মাজত তেওঁ কিন্তু লিখাত ব্যস্ত থাকে মই বিশেষকৈ তেখেতক বহুত যোগাই থাকোঁ ফোন নাম্বাৰটো মই কৈছোঁ এতিয়া আছে মোৰ লগত তেওঁ মানে বিশেষ যোগাই থাকোঁতে মোক মানে যেতিয়া তেওঁ লিখি থাকে তেতিয়াই মোক মানে উদাহৰণ বেয়া কিছুমান গালি পাৰে মই গালি পোৱাৰ কাৰণে জোকাই ভাল পোৱাৰ কাৰণে তেখেতকো জোকাই দিওঁ এতিয়াও মানে তেখেতৰ ঠিক কিজানি মৃত্যুৰ 6 মাহমানৰ আগলৈকে জয়দেউৰ ঘৰত আমি গোটেইকেইজনে এদিন ব্ৰিজ খেলি আহিছোঁ মানে এতিয়া ইমান মানে আমি মানে এই কি বুলি কয় মানে এই সৰু ল'ৰাৰ লগতো মিলিব পাৰে বয়সস্থ মিলিব পাৰে সকলোতে এক্সপাৰ্ট আৰু নাম প্ৰসংগবিলাকতো জানে তেখেতে নিজে মানে এই নামৰ কিতাপ পুথি এখনকো লিখিছে আৰু মানে প্ৰসংগ আদি এইবিলাকত আধ্যাত্মিক ক্ষেত্ৰতো তেখেতে বহুত আগবঢ়া আমি মুঠতে এতিয়া যি নহওক তেখেত মানে অলৰাউণ্ডাৰ বুলি মই একমুখে স্বীকাৰ কৰোঁ কিন্তু এটা কথাই দুখ লাগি থাকিলে কি তেখেতৰ যিখিনি পাণ্ডিত্য আছিলে সেই পাণ্ডিত্যখিনি কিন্তু আমিবোৰে স্বীকৃতি নিদিলোঁ আমি দিলোঁ অন্য আমি দুখ দিবলৈ নাযাওঁ তেখেতৰ আমি ধেমাজি মানে আমি খুব ভালকৈ জানো তেখেতৰ মানে দৰিদ্ৰতাৰ কাৰণে তেখেত যে দুখীয়া তেখেতৰ মানে উচ্চ শিক্ষিত নহয় সেইকাৰণে তেখেতক আমি মানে অলপ মানে অৱমাননা অৱহেলা চকুৰে চাওঁ তেনেকুৱা এটা কথা মই এটা কৈছোঁ মানে তেখেতক ইমান মানে আমাৰ যেতিয়া এই মহেন্দ্ৰ লাহন ছাৰৰ যিখন মানে হেৰি হৈছিল গ্ৰন্থ উন্মোচনী সভা হৈছিল এই মানে ধেমাজি হাইস্কুলত সেই সভাখনতো তেখেতে যাওঁতে মানে তেখেতক কিন্তু আচলতে সন্মান প্ৰদৰ্শন কৰা নহ'ল তেখেতক সন্মান প্ৰদৰ্শনত বাদ দিলোঁ মই তেখেতে একেলগে বহি আছোঁ তেখেতে ইভেন মানে আদৰি নিবলৈ এজন মানে তাৰ কোনো মানুহ আগবাঢ়ি নাল কিন্তু মই সেইদিনা বহুত দুখ লাগিছিল তেখেতে যেনে তেনে কেঁকাই কোঠাই গৈ বহিছে কাৰণ তেখেতক আচলতে কথাটো হ'ল কি যে আমি এই দৰিদ্ৰ হোৱাৰ কাৰণে আমাৰ যিখিনি প্ৰতিভা সেই প্ৰতিভাখিনি আমাৰ শেষ হৈ গৈছে গতিকে আমি আজি এই কিতাপখনৰ যোগেদি এইটোৱে প্ৰচেষ্টা কৰিছোঁ যে আমি অন্ততঃ মিনিমাম সেই মানুহজনক আমি সমাজে কোনোবা অৱহেলা কৰক কিবা এটা কৰক আমি তেখেতক জীয়াই ৰাখিবৰ কাৰণে এটা ব্যৱস্থা কৰিম বুলি মই মানে ৰবিয়ে গোট খাই আমাৰ হেৰি আছে জতিন গোহাঁই আছে আমি তিনিজনে গোট খাই দৌৰি আহিছোঁ আহি যায় অন্য কথা নহয় আমি তেখেতে যিখিনি কৰিলে আমি তেখেতক একো দিব নোৱাৰিম কিন্তু তেখেতক আমি জীয়াই ৰখাৰ এটা ব্যৱস্থা কৰোঁ বুলি আমি তিনিজনে এই গ্ৰন্থখনি আমি মানে ব্যৱস্থা কৰিলোঁ গতিকে মই ভাবোঁ আপোনালোকে আমাৰ তেখেতক জীয়াই ৰাখিবৰ কাৰণে গ্ৰন্থখনিক আপোনালোকে সন্মান জনাব মই বিশেষ দেখোঁ আজি তেখেতৰ এই মানে আদ্য শ্ৰাদ্ধৰ দিনাখন মই তেখেতক মই বহুত অন্তৰকৰণে সোঁৱৰিছোঁ তেখেত মানে শান্তিয়ে থাকক ভগৱানে যেন তেওঁক উচ্চ স্থানত ইয়াত যেনেকৈ আমি তাক তেওঁ অৱহেলা কৰিলোঁ তেওঁ যেন ভগৱানৰ ওচৰত সেই অৱহেলাখিনি নাপায় সেই মোৰ কামনা